ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাৰ্ঘেৰিটা মাকুৰকিল্লাতো অনুষ্ঠিত হয় পষেকীয়া বিহু আখৰা। বৰ্তমান ৰঙালী বিহু সমাগত। ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুতি চলিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত। পিছপৰি থকা নাই মাৰ্ঘেৰিটা মাকুমকিল্লা অঞ্চল। মাকুমকিল্লা অঞ্চলত যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত 15 দিনীয়া বিহু আখৰা শনিবাৰে নিজ মাকুম হাইস্কুল খেলপথাৰত সামৰণি পৰে। আখৰাত দেখিবলৈ পোৱা যায় 300 কিশোৰ কিশোৰীক। বিহু আখৰাত মুখ্য প্ৰশিক্ষক হিচাপে লতাশিল বিহু সম্ৰাজ্ঞী বন্তি হাজৰিকা বৰুৱা আৰু ঢোলবাদক প্ৰশিক্ষক হিচাপে বৰদৈ চিলা বিহু দলৰ শ্ৰেষ্ঠ ঢুলীয়া নবীন বৰাই প্ৰশিক্ষণ প্ৰদান কৰে। মাকুমকিল্লা আঞ্চলিক যুৱ সংঘৰ উদ্যোগত এই 15 দিনীয়া কৰ্মশালাৰ আজি অন্তিম দিন। এই অন্তিম দিনত আমাক যিসকল প্ৰশিক্ষক দিলে প্ৰথমে মই তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লতাশিল বিহুতলী বিহু সম্ৰাজ্ঞী বন্তি হাজৰিকা বৰুৱাৰ নেতৃত্বত এই কৰ্মশালাখনি অনুষ্ঠিত হৈছে। তেখেতে বহু কষ্ট কৰি আমাৰ কৰ্মশালাখন সফলভাৱে আয়োজন কৰাত যথেষ্ট অৰিহণা যোগাইছে। যিসকল আমাৰ গাঁৱৰ বিহুৱা নাচনী তেওঁলোকে খুব আগ্ৰহেৰে এই কৰ্মশালাখনিত অংশগ্ৰহণ কৰি কৰ্মশালাখন সাফল্যমণ্ডিত কৰি তুলিলে তেওঁলোকক লৈ মই আঞ্চলিক যুৱ সংঘৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু বৰ্তমান বিহু মঞ্চ বিহুলৈ ৰূপান্তৰিত হৈছে, সেয়ে আজিকালি বহু বিহুৱতীয়ে বিহু নাচ শিকিবলৈ নাপায়। যিহেতু বহুত টকা পইচা খৰচ কৰি তেওঁলোকে বিহু শিকিবলৈ নাপায়গৈ, সেয়েহে আমি মাকুমকিল্লা আঞ্চলিক যুৱ সংঘই তেওঁলোকক অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা এই কৰ্মশালাখনি অনুষ্ঠিত কৰি তেওঁলোকক আমি প্ৰশিক্ষণ দিওঁ। দিগবৈ পৰা বিৰেন্দ্ৰ ৰিপৰ্ট সংবাদ 365।